ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে একলগ হ'বৰ কাৰণে কথা বাৰ্তা পাতিবৰ কাৰণে আমাৰ দুইটা দলে দুখন কমিটিও আমি তৈয়াৰ কৰি লৈছিল আলোচনা হৈছিল 4বাৰ কিন্তু 4বাৰ আলোচনা হোৱাৰ পাছতো এতিয়ালৈকে একো নহল কাৰণে আৰু মাজতে মানে অকনমান আমাৰ মাজত মানে কথাটোক লৈ ইমান পজিটিভ যেন নেদেখাৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি সন্মানীয় লৰিণজ্যোতি গগৈ ডাঙৰীয়ালৈ এখন চিঠিও দিছো যে যিমান পাৰি সোনকালে আমাৰ আটাইকেইটা দল একলগ হ'ব লাগে শক্তিশালী আঞ্চলিক দল গঠন কৰিব লাগে আৰু শক্তিশালী আঞ্চলিক দল গঠন কৰি জাতিটোক আমি সমৃদ্ধিশালী কৰিব লাগে ৰাজনৈতিকভাৱে শক্তিশালী কৰিব লাগে যাতে কেন্দ্ৰই ইচ্ছা কৰিলে অসমীয়া জাতিটোৰ ওপৰত অন্যায় জাপি দিব নোৱাৰে সেইকাৰণে আমাৰ পিনৰ পৰা আমাৰ ৰাইজৰ দলৰ পিনৰ পৰা আমি একেবাৰে মুকলি মন লৈ অপেক্ষা কৰি ৰৈ আছো আমাৰ প্ৰত্যেকজন সদস্য যে আমি আটাইবিলাক দল একলগ হওঁ এতিয়া বলটো সম্পূৰ্ণৰূপে এই মুহূৰ্তত অসম জাতীয় পৰিষদৰ কোৰ্টত যদি অসম জাতীয় পৰিষদে বিচাৰে অসম জাতীয় পৰিষদে যদি ইচ্ছা কৰে তেতিয়াহ'লে আমি একেদিনাৰ ভিতৰতে ঐক্যবদ্ধ হৈ যাম আৰু ঐক্যবদ্ধ হৈ আমি শক্তিশালী আঞ্চলিক দল গঠন কৰি আমি অসমৰ যি আঞ্চলিক আকাংক্ষা অসমৰ মানুহৰ যি জাতীয় চেতনা তাক শক্তিশালী কৰিব পাৰিম আমাৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব পাৰিম আমি ঐক্যবদ্ধ হ'ব পাৰিম আৰু 2026 চনত আমি বিজেপিকো সাম্প্ৰদায়িক বিজেপি ফেচিবাদী বিজেপি গুণ্ডাৰাজ চলোৱা বিজেপিক আমি পৰাভূত কৰিব পাৰিম মই সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু অজিত ভূঞাৰ নেতৃত্বাধীন জাতীয় দল এই আটাইকেইটা দল ঐক্যবদ্ধ হোৱাটো বিচাৰো আৰু এই আটাইকেইটা দল একলগ হৈ ইউনাইটেড হৈ এটা দল গঠন কৰা আৰু তাৰ পাছত এই দলকেইটাৰ সৈতে লগ লাগি আকৌ যিমানবিলাক আমাৰ জনগোষ্ঠীয় দল আছে সেই জনগোষ্ঠীয় দলবিলাকৰ লগত লৈ এটা ইউনাইটেড ফ্ৰণ্ট দুটা বস্তু দুটা কনচেপ্ট এইটো ভুল কৰিলে নহ'ব আমি আটাইবিলাকে ইউনিফিকেশ্যন আমাৰ আঞ্চলিক শক্তিবিলাক ইউনিফিকেশ্যন আৰু জনগোষ্ঠীয় বিভিন্ন ৰাজনৈতিক দলবিলাকৰ লগত ইউনাইটেড ফ্ৰণ্ট এই দুটা কৰিব পাৰিলে আমি নিশ্চিতভাৱে মই ভাবো যে অসমৰ এটা শক্তিশালী আঞ্চলিক দল গঠন কৰিব 2026 চনলৈকে আমি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিম বুলি ইতিমধ্যে আমাৰ একদম মুকলিমূৰীয়াকৈ আমি কৈ দিছো যে বিজেপিক যদি সঁচাকৈ উফৰাব লাগে তেতিয়াহ'লে আমি সকলো বিৰোধী ৰাজনৈতিক শক্তি একলগ হ'ব লাগিব কাৰণ বিজেপি হ'ল আটাইতকৈ ভয়ানক এটা সাম্প্ৰদায়িক আৰু ফেচিবাদী গুণ্ডাৰ পাৰ্টি গতিকে এই পাৰ্টিটোক যদি পৰাজিত কৰিব লাগে আমি কংগ্ৰেছৰ লগত লগ লাগি আঞ্চলিক শক্তিবিলাকে আগবাঢ়িব লাগিব একেলগতে কংগ্ৰেছৰ তলত নহয় দেই সমানে সমানে সন্মান সহকাৰে আমি আগবাঢ়িব লাগিব সেইকাৰণে 2026 চনলৈকে কংগ্ৰেছৰ লগত আমি ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণেও বদ্ধ কৰিম এক সভতে ৰাজ্য দল আৰু অসম জাতীয় পৰিষদ এতিয়াও সিদ্ধান্তত উপনীত হ'ব পৰা নাই দুয়োটা আঞ্চলিক দল অসম জাতীয় পৰিষদৰ পৰা এতিয়ালৈকে এই মুহূৰ্তলৈকে কোনো সঁহাৰি লাভ কৰা নাই ৰাজ্য দলে আৰু দুয়োটা দলৰ সিদ্ধান্তৰ সন্দৰ্ভত এতিয়া এনেদৰে মন্তব্য কৰা দেখা গ'ল অখিল গগৈ নিউজ ডেস্ক ৰিপৰ্ট দ্বৈত অসম